প্ৰথম কথা হৈছে যে মই অখিল গগৈ ডাঙৰীয়া আৰু তেখেতৰ এই ৰাইজৰ দলৰ যিমানখিনি কৰ্মকৰ্তা আছে, নেতা আছে, সকলোকে মই মোৰ আন্তৰিক কৃতজ্ঞতা জনাইছোঁ যে যোৱা কিছুদিনৰ পৰা কংগ্ৰেছ দলৰ যদিও মই বিধায়ক আছিলোঁ, কিন্তু দলীয় কাম কাজত যথেষ্ট পৰিমাণে মই অলপ অসুবিধাৰ মাজত আছিলোঁ। কি কাৰণত মই নাজানো। যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰাই দেখা গৈছিল যে মই এটা কংগ্ৰেছ দলৰ দলীয় কাম কাজত যথেষ্ট পৰিমাণে কিবা এলাগী এটা নিজে নিজে অনুভৱ কৰিছিলোঁ। যিটো বস্তু নেকি মোৰ যথেষ্ট কষ্ট হৈছিল, কাৰণ ৰাজনীতিত জড়িত ব্যক্তি এজন বিধায়কৰ দায়িত্ব পালন কৰাৰ লগে লগে কিছুমান দলীয় কাম কাজ কৰাৰ সদায় এটা হেঁপাহ থাকে, কিন্তু সেই বস্তুখিনি সুযোগখিনি মোৰ হাতৰ পৰা গুচি গৈছিল যোৱা 2 বছৰে। ঠিক এটা মোৰ কাৰণে শ্বাসৰুদ্ধকৰ এটা পৰিস্থিতি আছিল আৰু দেখা পাইছিলোঁ যে যিখিনি সমাজৰ গুৰুত্বপূৰ্ণ ব্যক্তি, সমাজৰ গুৰুত্বপূৰ্ণ দায়িত্বশীল, সমাজৰ প্ৰতি দায়বদ্ধ কিছুমান ব্যক্তি, তেওঁলোকে ক'ৰবাত অৱহেলিত হৈ আছে, যে তেওঁলোকে যিটো যোগ্য স্থানৰ পৰা বঞ্চিত হৈ আছে। আৰু ব্যক্তি বিশেষৰ হেঁচাত হওক বা প্ৰভাৱত হওক, যে ভাল মানুহখিনি, দায়িত্বশীল মানুহখিনি, গুণৱান মানুহখিনি এনেকুৱা সংগঠনৰ পৰাই হওক বা জনে যি পজিশ্যন পাব লাগে তাৰ পৰা বঞ্চিত হৈ আছিল। এই বস্তুখিনিয়ে যথেষ্ট মোৰ কষ্ট হৈছিল। তেতিয়া মই লক্ষ্য কৰিছিলোঁ যে যিহেতু UDF দলো এটা আছিল যে কংগ্ৰেছ বিৰোধী মানুহখিনিক, বিশেষকৈ নামনি অসমত কংগ্ৰেছ বিৰোধী মানুহখিনিৰ কাৰণে বা বিজেপি AJP বিৰোধী মানুহখিনিৰ কাৰণে UDF এটা স্থান আছিল যদিও, কিন্তু মৌলানা বদৰুদ্দিন আজমল চাহাবৰ হয়তো শাৰীৰিক অসুস্থতাই হওক বা তেখেতৰ দলৰ অন্যান্য যিসকল নেতাসকলৰ যিটো শাৰীৰিক অসুস্থতাৰ কাৰণে এই দলটো যিমানখিনি আগবাঢ়িব লাগিছিল সেইখিনি পৰা নাই। আৰু তাৰোপৰি বৰ্তমান অসমত দেখা গৈছে যে হিন্দু মুছলমান ৰাজনীতিৰ ফলতে বিজেপি আটাইতকৈ বেছি লাভৱান হৈছে। হিন্দু মুছলমানৰ ৰাজনীতি আৰু বিজেপিয়ে সদায় এটা চান্স লৈ থাকে যে মুছলমানৰ নাম কৈ UDFৰ নাম কৈ বদৰুদ্দিন আজমলৰ নাম কৈ পেলাই হিন্দু মানুহখিনি পলাৰাইজ কৰাৰ কাৰণে এটা তেওঁলোকে কৌশল পায় আৰু কিছু পৰিমাণে তেওঁলোকে ছাকচেছ হৈছে। গতিকে বিজেপিৰ এই কৌশলক যদি আমি পৰাভূত কৰিব লাগে, তাৰোপৰি সংখ্যালঘু মানুহবিলাকৰ যিবিলাক সমস্যা আছে, সমস্যাও যদি সমাধান কৰিব লাগে, আৰু সংখ্যালঘু সম্প্ৰদায়ৰ মানুহৰ মাজত যিটো প্ৰতিভাৱান ব্যক্তিসকলক, যিবিলাক সমাজৰ প্ৰতি যথেষ্ট দায়িত্বশীলতাৰে কাম কৰে, সেইখিনি মানুহক যদি কাম কৰাৰ সুযোগ দিব লাগে, তেনেহ'লে আমাৰ মাজত এটা দল বা এজন ব্যক্তিক আমি বাছি উলিয়াব পৰা, সেইজন হৈছে অখিল গগৈ ডাঙৰীয়া। কাৰণ অখিল গগৈ ডাঙৰীয়া তেওঁ এতিয়াও ইয়ং মানুহ, তেওঁ এটা দীঘলীয়া সময় তেওঁ ৰাজনীতিত থাকিব, সমাজ জীৱনত থাকিব। যোৱা দিনবিলাকত তেওঁ বিধায়ক হোৱাৰ আগৰ পৰা তেওঁ যিটো ৰাজনৈতিক দলৰ নেতৃত্ব দি আহিছে, সেই দলৰ যিবিলাক নীতি আদৰ্শ আৰু কাম কাজবিলাক যদি আমি লক্ষ্য কৰোঁ, দেখা পাওঁ যে আমাৰ সম্প্ৰদায়ে যিবিলাক সমস্যাৰে যুঁজি আছে, অখিল গগৈ ডাঙৰীয়া সেই সমস্যাবিলাক লৈয়ে তেওঁৰ দলে যুঁজি আছে। পাৰ্থক্য এটাই যে তেওঁ সকলো জাতি জনগোষ্ঠী তেওঁৰ লগত আছে, সকলো জাতি জনগোষ্ঠীৰ মানুহ তেওঁৰ লগত তেওঁ বিশ্বাস কৰিছে, আস্থাত লৈছে। আৰু এইটো লক্ষ্য কৰিছোঁ যে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ পৰা, বিভিন্ন অঞ্চলৰ পৰা তেনেকুৱা ব্যক্তিক তেওঁৰ দলত দায়িত্ব দিছে। এনেকুৱা কথা নহয় যে কোনো ব্যক্তি বিশেষৰ অনুকম্পাত বা কি, যে আপুনি যদিও কোনোবা এলেকাত আপুনি উপযুক্ত আছে, সমাজৰ দায়িত্ব কামবিলাক দায়িত্ব সহকাৰে কৰি আছে, আপোনাক এই দলে যথেষ্ট সন্মান সহকাৰে কাম কৰাৰ সুযোগ দিছে। কিন্তু বেলেগ কিছুমান দল আছে যে একমাত্ৰ নেতা সন্তুষ্ট হ'লেহে দলত কাম কৰাৰ সুযোগ পায়। ৰাইজৰ সন্তুষ্টি অসন্তুষ্টিৰ লগত কোনো কথা নাই। নেতাৰ সন্তুষ্টি অসন্তুষ্টিৰ ওপৰতে দলীয় নেতাৰ যিটো বাছনি। আৰু অখিল গগৈ ডাঙৰীয়াৰ দলৰ ক্ষেত্ৰত দেখা গৈছে সমাজে যাক ভাল পায়, সমাজত যিয়ে ভালকৈ কাম কৰে, সমাজক যিয়ে ভাল নেতৃত্ব দিয়ে, তেনেকুৱা মানুহক তেওঁ এই দলত ঠাই দিছে। গতিকে মই যিহেতু কংগ্ৰেছ দলত মই এনেকুৱা এটা অনুভৱ কৰিছিলোঁ যে দলে মোক যিহেতু দলীয় কাম কাজতে মোক এলাগী কৰি ৰাখিছে, টিকটৰ ক্ষেত্ৰতো মোক নিশ্চয় বঞ্চিত কৰিব পাৰে বুলি মোৰ এটা ধাৰণা হৈছিল। তাৰোপৰি মই যিটো সমষ্টি বিধায়ক আছিলোঁ, গোৱালপাৰা পশ্চিম সমষ্টি, ডিলিমিটেশ্যনত সেই সমষ্টিটো STৰ কাৰণে সংৰক্ষিত হোৱাৰ বাবে মই গোৱালপাৰা পূব সমষ্টিটো বাছি লৈছিলোঁ, কাৰণ মোৰ বাসস্থান গোৱালপাৰা পূব সমষ্টিত। আৰু তাৰোপৰি আপোনালোকে জানে যে গোৱালপাৰা পূব সমষ্টিত মই
মাটিয়া ব্লকত, কৃষ্ণা ব্লকত, গোৱালপাৰা জিলা যেতিয়া প্ৰথম আহিছে এই দুয়োটা ব্লকত মই জুনিয়ৰ ইঞ্জিনিয়াৰ হিচাপে কাম কৰিছোঁ। আৰু গোৱালপাৰা সমষ্টিৰ লগতে সংলগ্ন হৈ আছে মোৰ জন্মস্থান আলুপতি চৰ। গতিকে আলুপতি চহৰৰ বা এই বৃহত্তৰ চহৰ অঞ্চলৰ মানে বহুত মানুহ এতিয়া গোৱালপাৰা সমষ্টিৰ বাসিন্দা তেওঁলোকে বসবাস কৰি আছে। বিভিন্ন ধৰণে বিয়া বাৰু বা বিভিন্ন যোগেদি এই অঞ্চলৰ মেক্সিমাম মানুহৰ লগত আত্মীয়তা গঢ় লৈ উঠিছে। গতিকে তেওঁলোকৰ যিটো আৱেগ মই লক্ষ্য কৰিছোঁ যে সেই মানুহখিনিয়ে যথেষ্ট মৰম আৰু বিশ্বাসেৰে মোক চাই আহিছে। যোৱা দিনবিলাকত হয়তো 20 বছৰ মোৰ চাকৰিকাল, 20 বছৰ মোৰ ৰাজনৈতিক অৰ্থাৎ 40 বছৰীয়া যিটো মোৰ সামাজিক জীৱন যাপনত আলুপতি বা ইয়াৰ দাঁতিকে কৰি গোটেই অঞ্চলত মই যিটো অনুভৱ কৰি আহিছোঁ, যথেষ্ট ভাল অনুভৱ কৰোঁ। ৰাইজে যেনেকৈ মোক বিশ্বাস কৰে, ভাল পায়, সেইখিনিকে হাৰতি কৰি লৈ আৰু দলীয় কাম কাজ কৰাৰ সুযোগ পোৱাৰ এটা সুবিধা থকা যিটো ৰাইজৰ দলৰ পাইছোঁ। তাৰোপৰি ইয়াতে বিশেষকৈ নামনি অসমৰ সকলো সমষ্টিতে সংখ্যালঘু সম্প্ৰদায়ৰ তেনেকুৱাকৈ উদীয়মান যুৱক যিসকলে সমাজৰ হৈ কাম কৰি আছে, সমাজৰ দায়বদ্ধতাৰে কাম কৰে, সেইখিনি মানুহক একগোট কৰি ৰাইজৰ দলত কাম কৰাৰ সুযোগ দিব পৰা যাব বুলি ভাবি মই ৰাইজৰ দলত যোগদান কৰিছিলোঁ। আৰু অখিল গগৈ ডাঙৰীয়া বা তেখেতৰ সতীৰ্থসকলেও মোক বিশ্বাসেৰে মৰমেৰে এই তেওঁলোক পূব সমষ্টিৰ প্ৰাৰ্থী প্ৰদান কৰিছে। ইয়াৰ বাবে কৃতজ্ঞতা জনাইছোঁ। এতিয়া মই ৰাইজৰ আশীৰ্বাদ সমৰ্থন কাৰণে প্ৰাৰ্থনা জনাইছোঁ। আল্লাহৰ ওচৰতো প্ৰাৰ্থনা জনাওঁ যাতে আল্লাহ মোক ৰাইজক সেৱা কৰাৰ কাৰণে আগন্তুক বিধানসভাত নিৰ্বাচনত জয়লাভ কৰাই ৰাইজক সেৱা কৰাৰ সুযোগ দিয়ে। আৰু এইখিনিকে মোৰ আপোনালোকৰ জৰিয়তে গোৱালপাৰা পূব সমষ্টিৰ ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ যে যোৱা দিনবিলাকত মই দেখা পাওঁ যে গোৱালপাৰা পূব সমষ্টিৰ বিধায়কে বিভিন্ন ধৰণৰ কথা কৈ থাকে যে ডিলিমিটেশ্যনৰ সময়ত সমষ্টি ৰক্ষা কৰিব নোৱাৰিলে কিয়। যে মোৰ হাঁহি উঠে যদি কওঁ যে ডিলিমিটেশ্যনৰ সময়ত হিমন্ত বিশ্ব শৰ্মাৰ লগত কোন নেতা জড়িত হৈ আছিল, গৌৰৱ গগৈ ডাঙৰীয়াক প্ৰশ্ন কৰক। মই নিজে তেখেতক কোৱা আছে, মোৰ অভিযোগ দিয়া আছে। জিতেন্দ্ৰ সিং ডাঙৰীয়াক মই অভিযোগ দিয়া আছে। ডিলিমিটেশ্যনৰ সময়ত কংগ্ৰেছৰ কোন নেতাই তেওঁলোকৰ নিজৰ সুবিধা অনুযায়ী সমষ্টি নিৰ্ধাৰণ কৰিছে। তেওঁ নিজে দাবী কৰি তেওঁৰ সমষ্টি তেওঁ ৰক্ষা কৰিছে। গোৱালপাৰা সমষ্টি SC বা ST হোৱাৰ কথা আছিল অৰ্থাৎ তেওঁলোকে সেই ডিলিমিটেশ্যন প্ৰক্ৰিয়াত মুখ্যমন্ত্ৰীৰ লগত জড়িত আছিল নেকি? মই প্ৰশ্ন কৰোঁ। মই নোৱাৰিলোঁ। মইতো সুপ্ৰিম কোৰ্টত কেছ কৰিছোঁ মোৰ সমষ্টিৰ ষ্টেটাছ জিঅ'গ্ৰাফি কি হয় বেলেগ হওক, ST ষ্টেটাছৰ পৰা মুক্ত কৰাৰ কাৰণে মইতো সুপ্ৰিম কোৰ্টত কেছ কৰিছোঁ। মোৰ কেছ এতিয়াও পেণ্ডিং, ছাবজুডিচ হৈ আছে। তেওঁলোকে কংগ্ৰেছ দলৰ নেতৃত্বত এটাতো মিটিং তেওঁলোকে আহ্বান কৰিব দিয়া নাছিল। কাৰণ জিলা কংগ্ৰেছ তেওঁলোকৰ দখলত। জিলা কংগ্ৰেছ মই যোৱা সংসদীয় নিৰ্বাচনৰ পিছত গোৱালপাৰা জিলা কংগ্ৰেছ কমিটিত মোৰ এজন মানুহক জিলা কংগ্ৰেছ কমিটিত ৰখা হোৱা নাই। কোনো এটা ব্লক কংগ্ৰেছ কমিটিত মোৰ এজন মানুহক ৰখা হোৱা নাই। আনকি মোক নিজকে প্ৰদেশ কংগ্ৰেছৰ যিটো কাৰ্যকৰী কমিটি এক্সিকিউটিভ মেম্বাৰশ্বিপো দিয়া হোৱা নাই। মই এইবিলাকতো মোক ইমানভাৱে অপদস্থ কৰা হৈছিল। তথাপিতো মইতো দল এৰা নাছিলোঁ। মই ৰিজাইন কৰা নাই। কিন্তু যিহেতু ৰাজনীতিত আছোঁ এজন বিধায়ক, আজি আপোনালোকে চাৰ্ভে কৰক গোৱালপাৰা জিলাৰ কোনজন বিধায়কৰ কি প্ৰফাইল আছে, কাৰ কি প্ৰফাইল আছে। প্ৰত্যেকজন বিধায়ক হোৱাৰ আগমুহূৰ্তত তেওঁলোকৰ ষ্টেটাছ আৰু বিধায়ক হোৱাৰ পিছত তেওঁলোকৰ কি ষ্টেটাছ গোটেইখিনি লৈ লওক।